নমস্কাৰ বন্ধুসকল স্বাস্থ্য বিভাগত পুনৰ মুকলি হৈছে 1709টা পদ আৰু এইখিনি পদৰ অনলাইন আবেদন 9 ডিসেম্বৰৰ পৰা আৰম্ভ হ'ব তো ভিডিওটোত গোটেইখিনি তথ্য আপোনালোকক জনাম প্ৰথমতে ভিডিওটো লাইক কৰিব আহক ভিডিওটো আৰম্ভ কৰো আৰু ইয়াৰ আগতেও স্বাস্থ্য বিভাগৰ পৰা বিশেষকৈ ডাইৰেক্টৰেট অফ হেলথ সাৰ্ভিসৰ ফালৰ পৰা 919টা গ্ৰেড 3 পোষ্ট মুকলি কৰি দিছিলে দুদিনমান আগতে যিখিনিৰ এপ্লাই 9 তাৰিখৰ পৰা আৰম্ভ হ'ব তাৰোপৰি ডিএইচএছ এফডব্লিউৰ ফালৰ পৰাও প্ৰায় 636টা এএনএমৰ পোষ্ট মুকলি কৰি দিছিলে যিখিনিৰ এপ্লাই 9 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু এইবাৰ পুনৰ আহিছে এই নোটিছখন য'ত ডিএমই অৰ্থাৎ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ টেকনিক্যাল গ্ৰেড 3 পদখিনিৰ পুনৰ অনলাইন আবেদনৰ লিংক মুকলি কৰি দিব 9 ডিসেম্বৰৰ পৰা 18 ডিসেম্বৰলৈকে অৰ্থাৎ গোটেই কেইটা ডিএমই ডিএইচএছ এফডব্লিউ গোটেই কেইটা বিভাগৰ পদখিনিৰ অনলাইন আবেদনটো পুনৰ 9 ডিসেম্বৰৰ পৰা 18 ডিসেম্বৰলৈকে চলিব তো আপোনালোকে সেপাৰেটলি গোটেই কেইটাৰ বাবে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ কোৱালিফিকেশন খিনি থাকে বিশেষকৈ এই যেটো এডভাৰটাইজমেন্টৰ বিষয়ে আপোনালোকক কম ইয়াতে গ্ৰেড 3 টেকনিক্যাল 1708টা পোষ্টৰ অনলাইন আবেদন হ'ব 9 তাৰিখৰ পৰা তো এইখন হৈছে অফিচিয়েল নোটিছখন ইয়াতে গোটেইখিনি পোষ্টৰ বিষয়ে উল্লেখ আছে আৰু মুঠ 55টা ক্যাটেগৰীৰ পোষ্ট আছে ডিএমইৰ এই টেকনিক্যাল পোষ্টখিনিত আৰু ইয়াতে আটাইতকৈ বেছি পোষ্ট ষ্টাফ নাৰ্স তথা ষ্টাফ নাৰ্স ক্ৰিটিক্যাল কেয়াৰৰ আছে কিন্তু ইয়াতে আপোনালোকৰ বাবে মাথো এইচএস পাস পোষ্ট যথেষ্টখিনি আছে তাৰোপৰি যিসকল বন্ধু-বান্ধৱী আইটিআই পাস কৰিছে আইটিআইৰ বিভিন্ন ডিপ্লোমা কৰিছে তেওঁলোকৰ বাবেও বিভিন্ন পোষ্ট ইয়াতে খালি আছে তো বিশেষকৈ ইলেক্ট্ৰিচিয়ান ফিটাৰ কাৰ্পেন্টাৰ ব্লেক স্মিথ তেনেকুৱা ধৰণৰ পোষ্ট ইয়াতে খালি আছে আৰু এই গোটেইখিনি পোষ্টৰ ক্ষেত্ৰত বয়সৰ সময়সীমা 1/1/2024 লৈকে ৰাখিছে আৰু এই সময়সীমাৰ ভিতৰত আপোনাৰ বয়স 18 পৰা 40 বছৰ হলে এপ্লাই কৰিব পাৰিব যদিহে জেনাৰেল ক্যান্ডিডেট ওবিসি 18 পৰা 43 লৈকে পাৰে এসসি এসটি 18 পৰা 45 লৈকে পাৰিব আৰু পিডব্লিউডিৰ বাবে 18 পৰা 50 বছৰ বয়সৰ সময়সীমা আৰু ইয়াতে বিশেষকৈ এটা কথা মন কৰিবলগীয়া এই এডভাৰটাইজমেন্টটো ইয়াৰ আগতে দুবাৰকৈ মুকলি কৰি দিছিলে তো একেখিনি পোষ্টে হয় তো একেখিনি পোষ্টৰ বাবে যেহেতু বহু দিন হল এই ভ্যাকেন্সিটো প্ৰথম উলিয়াই দিবলৈকে 2023 জানুৱাৰীতে ফাৰ্স্ট মুকলি কৰি দিছিলে তেতিয়াৰ পৰা আজি 2024ৰ অন্তিম সময় আহি পৰিছে 2 বছৰ ধৰি এপ্লাই হৈ আছে প্ৰায় 3 বাৰ মান এপ্লাই হৈ গল যদি আপোনালোকে ইয়াৰ আগতে এপ্লাই কৰিছে এই পোষ্টখিনিত তেনেহলে আপোনালোকে এপ্লাই কৰিব নালাগে তো আপোনালোকে এপ্লাই কৰিছে নে নাই গম পাবলৈকে অনলাইন এপ্লাই লিংক যিদিনা মুকলি হ'ব সেইদিনা নিজেই গম পাব হয়তো বহুতে তো আপোনালোকে আমাৰ ওয়েবসাইটলৈকে আহি এই ফুল অফিচিয়েল এডভাৰটাইজমেন্টটো ডাউনলোড কৰি ল'ব গোটেইখিনি তথ্য ইয়াতে আছে আৰু এপ্লাই আৰম্ভ হোৱাৰ লগে লগে আমি এটা ভিডিও বনাই আপোনালোকক দেখুৱাই দিম কিদৰে মোবাইলতে অনলাইন আবেদন কৰিব পাৰিব আৰু স্বাস্থ্য বিভাগৰ এই গোটেইখিনি পোষ্টৰ বাবে টেকনিক্যাল হক নন টেকনিক্যাল হক গ্ৰেড 4 হক সকলো পোষ্টৰ বাবে হেল্পফুল হোৱাকৈ দুখন পিডিএফ আমি ইতিমধ্যে প্ৰস্তুত কৰিছো ইংৰাজী মাধ্যমৰখন মাত্ৰ 95 টকা আৰু অসমীয়া মাধ্যমৰখন 125 টকা তো আপোনালোকে যিখনেই বিচাৰে সেইখনে আমাৰ ওয়েবসাইট assamgkpdf.com ভিজিট কৰি কিনি ল'ব পাৰে তো ভিডিওটো এইখিনি লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ